নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি এয়া পালেং আৰু বিলাহী মাছ বনাবলৈ ল'লোঁ। সকলো যোগাৰ কৰি ল'লোঁ। দেখিলেই মাছ আধা ভজা কৰিছোঁ দেই। এয়া আদা নহৰু, এয়া তেল গৰম হৈ আছে, নহৰু দিলোঁ, আদা দিলোঁ, তাৰপিছতে পিঁয়াজ, কেঁচা জলকীয়া, বিলাহী এটা কাটি ৰাখিছিলোঁ, এটা নহয় দুটা, আলু এটা কাটি ৰাখিছিলোঁ, সেয়াও দিলোঁ। অলপ লৰাই দিওঁ। এই ঘৰতে মই কৰিছোঁ দেই, পালেং চৰিয়া এটাতে। এই নিমখ দিলোঁ আন্দাজমতে, হালধি, বেলেগ মছলা নিদিওঁ, ইমান গৰম। এয়া কুটি লোৱা পালেংখিনিও দিলোঁ। থাৰ্মকলৰ বাকচতো কৰিছোঁ অলপমান। এতিয়া এয়া চৰিয়া এটাত কৰিছিলোঁ, খাবলৈ হৈছে। আজি প্ৰথম ছিঙিছোঁ, ঢাকি দিছোঁ অলপমান। আপোনালোকক দেখুৱাই লোভ লগাইছোঁ। গৰম পানী দিছোঁ আকৌ দেই, ঠাণ্ডা পানী দিয়া নাই। এতিয়া ভালকৈ উতলক। মাছ কেইডোখৰ দি দিছোঁ। 3জন মানুহ 3 পিচ মাছ, আৰু ফিছা এটুকুৰ আছিলে তাকো দিছোঁ। ইমান ধুনীয়াকৈ উতলি আছে, উফ ৰাম, মজা। উলিয়াই থওঁ। বঢ়িয়া, এয়া পালেং, বিলাহী, আলু, মাছৰ জোল হৈ গ'ল। এতিয়া খাই দিম আৰু।